Hello students, আজি আমি solve কৰিম class 10 maths chapter 1 exercise 1.2 question number 2 ইয়াত দিয়া আছে find the LCM and HCF of the following pair of integers and verify that LCM into HCF equal product of two numbers ইয়াত আমাক LCM আৰু HCF ওলাব লাগিব তাৰপিছত আকৌ verify কৰিব লাগিব যে LCM into HCF equal হয় product of two numbers ঠিক আছে So প্ৰথমতে আমাক দিয়া আছে 26 and 91 ইয়াত আমি কি কৰিম 26 আৰু 91 ৰ এটা এটাকে ইয়াৰ প্ৰাইম ফ্যাক্টৰস খিনি উলিয়াই লওঁ ঠিক আছে প্ৰথমতে আমি 26 ৰ প্ৰাইম ফ্যাক্টৰস খিনি উলিয়াই লওঁ 26 এন্ডিংত কি আছে আমাৰ ইভেন নাম্বাৰ আছে আৰু ইভেন নাম্বাৰ থাকিলে কি হয় আমাৰ 2 দি ডিভাইড হয় So 2 1 ja 2 2 3 ja 6 তো ইয়াৰ হৈ যায় আমাৰ 2 13 ja 26 এটা 13 to কি হয় আমাৰ প্ৰাইম নাম্বাৰ হয় আৰু এন্ডিংত যদি প্ৰাইম নাম্বাৰ থাকে তেতিয়া হলে কি হয় আগলে ডিভিজন টু পসিবল নহয় ঠিক আছে সো 26 ৰ ফ্যাক্টৰস কি হ'ব আমাৰ 2 আৰু 13 তো আমি লিখি দিও 2 into 13 সেম এনেকৈ আমি 91 ৰ ফ্যাক্টৰস খিনি উলিয়াই লওঁ The 91 কি হৈছে 1 to odd number হয় আৰু odd number থাকিলে কি হয় এটোক আমি 2 দি ডিভাইড কৰিব নোৱাৰো ঠিক আছে সো যদি আমি 3 ইউজ কৰিলে 3 3 ja 9 হ'ব 1 টা থাকি যাব সো এটো 3 দিও ডিভিজিবল নহয় 5 দিও ডিভিজিবল নহয় সো আমি 7 লওঁ 7 1 ja 7 9 minus 7 কৰিলে 2 হয় 2 ইয়াত দিলে 21 7 3 ja 21 13 তো আকৌ আমাৰ কি হয় প্ৰাইম নাম্বাৰ হয় সো 91 ৰ ফ্যাক্টৰস কি হ'ব আমাৰ 7 আৰু 13 7 into 13 এতিয়া আমি ইয়াৰে পৰা আমি কি কৰিম HCF আৰু LCM উলিয়াম সো প্ৰথমতে আমি HCF টো উলিয়াই লওঁ এতিয়া HCF কি হ'ব আমাৰ এটা সোয়া ইয়াত যেটো নাম্বাৰ কমন থাকে সেই কমন নাম্বাৰটোৱে কি হয় আমাৰ HCF সো ইয়াত কমন নাম্বাৰ কি আছে আমাৰ 13 ঠিক আছে সো 13 টো কি হ'ব HCF সেম এনেকা LCM টো কি হ'ব LCM টো যেটো আমাৰ কমন থাকে সেই কমন নাম্বাৰটো এটা আহিব আৰু যিবোৰ কমন না থাকে সেই নাম্বাৰ কেইটা কি হয় এটা এটাকে মাল্টিপ্লাই হৈ যায় সো 13 কমন আছে 13 আহিলে 7 into 2 হ'ব এতিয়া তিনটাকে মাল্টিপ্লাই কৰিলে আমি কিমান পাম 7 2 ja 14 14 into 13 কৰিলে হ'ব 4 3 ja 12 3 1 ja 3 plus 1 4 4 1 ja 4 1 1 ja 1 2 4 plus 4 8 1 So আমাৰ LCM হৈ গল 182 এটা নেক্সট আমাক কি কৰিব লাগিব আমাক ভেৰিফাই কৰিব লাগিব কি ভেৰিফাই কৰিব লাগিব ভেৰিফাই দ্যাট LCM into HCF equal product of two numbers so next আমি কি কৰিম ভেৰিফিকেশন কি হৰ ভেৰিফাই কৰিম আমি ভেৰিফাই কৰিম LCM into HCF equal product of two numbers এটা আমাৰ LCM কিমান আছে LCM আছে 182 HCF কিমান আছে 13 product of two numbers কিমান হ'ব the product of two numbers কোনটো থাকে যেটো আমাৰ কোৱেশ্চনত দুটা নাম্বাৰ দিয়া থাকে ঠিক আছে so product of two numbers ইয়াত কোনটো হ'ব 26 into 91 এতিয়া 182 into 13 কিমান হ'ব আমি মাল্টিপ্লাই কৰি লওঁ 182 into 13 3 2 ja 6 8 3 ja 24 4 2 remainders 3 1 ja 3 4 5 2 1 ja 2 8 1 ja 8 1 1 ja 1 প্লাস কৰিলে কিমান হ'ব 6 4 plus 2 6 8 plus 5 8 9 10 11 12 13 1 plus 1 2 so এটা আমি কিমান পালো 2 3 6 6 so 182 into 13 কিমান হ'ব 2 3 6 6 equal এটা 26 into 91 কিমান হ'ব আমি মাল্টিপ্লাই কৰি লম 26 into 91 1 6 ja 6 1 2 ja 2 9 6 ja 54 9 2 ja 18 19 20 21 22 23 6 4 plus 2 6 3 2 ইয়াতো আমি কিমান পালো
2 3 6 6 এতিয়া আমি চাব পাৰিছোঁ যে বোথ সাইড কি হৈছে আমাৰ ইকুৱেল দ্যাট মিন্স আমি কি ক'ব পাৰোঁ LCM ইনটু HCF ইকুৱেল হয় প্ৰডাক্ট অফ টু নাম্বাৰ্ছৰ লগত এইটো হৈ গ'ল হেন্স ভেৰিফাইড এইটো হৈ গ'ল আমাৰ প্ৰথম কুৱেশ্যনৰ আনসাৰ এতিয়া 2 নম্বৰত আমাক দিয়া আছে 510 এণ্ড 92 আমি ইয়াতো কি কৰিম এটা এটাকে ফেক্টৰছখিনি উলিয়াই ল'ম সো 510 এণ্ড 92 প্ৰথমতে আমি 510 ৰ ফেক্টৰছখিনি উলিয়াই লওঁ এটা 10 টো কি হয় এটা ইভেন নাম্বাৰ হয় আৰু ইভেন নাম্বাৰ থাকিলে কি হ'ব এটো 2 দি ডিভাইড হ'ব সো 2 2 যা 4 5 ৰ 4 গলে 1 থাকিব 1 ইয়াত দিলে 11 2 5 যা 10 11 ৰ 10 গলে কিমান থাকিব 1 1 ইয়াত দিলে কিমান হ'ব 10 2 5 যা 10 এতিয়া 5 টো কি হয় 5 টো এটা অড নাম্বাৰ হয় আৰু অড নাম্বাৰ থাকিলে কি হ'ব 2 দি ডিভাইড নহয় সো আমি কি লম ইয়াত 3 দি ডিভাইড কৰিম তে 3 8 যা 24 25 ৰ পৰা 24 গলে কিমান থাকিব 1 1 ইয়াত দিলে 15 3 5 যা 15 এতিয়া 85 টো কি হয় 85 টো 3 দি ডিভাইড নহয় সো 3 দি ডিভাইড নহলে আমি কি কৰিম আমি ইয়াত 5 লম সো 5 1 যা 5 8 - 5 কৰিলে কিমান হ'ব 3 3 ইয়াত দিলে 35 5 7 যা 35 এটা 17 টো কি হয় 17 টো এটা প্ৰাইম নাম্বাৰ হয় আৰু এন্ডিংত যদি প্ৰাইম নাম্বাৰ থাকে হলে আগলে ডিভিজনটো পসিবল নহয় সো ফেক্টৰছ অফ 510 কিমান হ'ব 2 * 3 * 5 * 17 সো ফেক্টৰছ অফ 510 হ'ব আমাৰ 2 * 3 * 5 * 17 এটা সেম এনেকৈ আমি 92 ৰ ফেক্টৰছখিনি উলিয়াই ল'ম এটা 2 টো কি হয় ইভেন নাম্বাৰ হয় আৰু ইভেন নাম্বাৰ থাকিলে কি হ'ব 2 দি ডিভাইড হ'ব সো 2 4 যা 8 9 8 গলে 1 থাকিব 1 এত দিলে 12 2 6 যা 12 6 এটা ইভেন নাম্বাৰ হয় সো 2 2 যা 4 2 3 যা 6 23 কি হয় এটা প্ৰাইম নাম্বাৰ হয় ঠিক আছে সো ফেক্টৰছ অফ 92 কিমান হ'ব 2 * 2 * 23 2 * 2 * 23 এতিয়া আমাৰ HCF কিমান হ'ব HCF কি হ'ব যেটো আমাৰ কমন থাকে এট কমন কি আছে 2 আছে সো HCF কিমান হ'ব 2 LCM কিমান হ'ব যেটো আমাৰ কমন আছে কমনৰ পৰা এটা আহিব আৰু যিবিলাক কমন নাই সেই কমন কিটাও কি হ'ব ইয়াত এটা এটাকে মাল্টিপ্লাই হৈ যাব সো ইনটু 2 ইনটু 3 ইনটু 5 ইনটু 17 ইনটু 23 এটা এই গুটে কিটাক মাল্টিপ্লাই কৰি দিও আমি ইয়াত কিমান হ'ব 2 2 যা 4 4 3 যা 12 12 5 যা 60 60 ইনটু 17 কিমান হ'ব 60 ইনটু 17 7 0 0 7 6 যা 42 1 0 0 1 6 যা 6 প্লাস কৰিলে হ'ব 0 2 + 0 2 6 + 4 10 1020 এটা 1020 ইনটু কিমান হ'ব 23 3 0 যা 0 3 2 যা 6 3 0 0 3 1 যা 3 2 0 0 2 2 যা 4 2 0 0 2 1 যা 2 এটা প্লাস কৰিলে কিমান হ'ব 0 6 + 0 6 4 + 0 4 3 + 0 3 আৰু 2 সো আমি কিমান পালো 23460 23460 এটো কি মানে কি হৈ গ'ল আমাৰ LCM ঠিক আছে এতিয়া আমি কি কৰিম ভেৰিফাই The কিহৰ ভেৰিফাই কৰিম আমি LCM into HCF equal product of two numbers LCM কিমান আছে 23460 into HCF কিমান আছে 2 equal product of two numbers কিমান দি আছে 510 আৰু 92 510 into 92 এটা 23460 into 2 কৰিলে কিমান হ'ব 23460 into 2 2 0 0 2 6 যা 12 2 1 remainder 2 4 যা 8 plus 1 9 2 3 যা 6 2 2 যা 4 4 6 9 2 0 এটা 510 into 92 কৰিলে কিমান হ'ব 510 into 92 2 0 0 2 1 যা 2 2 5 যা 10 9 0 0 9 1 যা 9 9 5 যা 45 0 2 9 plus 0 9 5 plus 1 6 4 এক্সাম্পল 46920
এটা আমি কি চাব পাৰিছোঁ যে বোথ সাইড কি হৈছে ইকুৱেল আৰু বোথ সাইড ইকুৱেল থাকিলে কি হয় যে LCM ইনটু HCF ইকুৱেল প্ৰডাক্ট অফ টু নাম্বাৰছ এইটো আমাৰ ভেৰিফাই হৈ গ'ল ঠিক আছে হেন্স ভেৰিফাইড এইটো হৈ গ'ল আমাৰ 2 নম্বৰ কুৱেশ্যনৰ আনসাৰ এতিয়া 3 নম্বৰত আমাক কি দিয়া আছে 336 এণ্ড 54 আমি ইয়াতো কি কৰিম 336 এণ্ড 54 এই দুটো আমি কি কৰিলাম আগত ফেক্টৰছখিনি উলিয়াই ল'ম 336 ইয়াৰ ফেক্টৰছ কিমান হ'ব 6 কি হয় এটা ইভেন নাম্বাৰ হয় ইভেন নাম্বাৰ থাকিলে কি হ'ব 2 দি ডিভাইড হ'ব ইয়াৰ কিমান হ'ব 2 1 যা 2 3 2 গ'লে 1 1 দিলে 13 2 6 যা 12 13 পৰা 12 গ'লে 1 থাকিব 1 দিলে 16 2 8 যা 16 8 কি হয় ইভেন নাম্বাৰ হয় আকৌ 2 দি ডিভাইড হ'ব 2 8 যা 16 2 4 যা 8 4 কি হয় আকৌ ইভেন নাম্বাৰ হয় তেতিয়া আকৌ 2 দি ডিভাইড হ'ব 2 4 যা 8 2 2 যা 4 42 এটা ইভেন নাম্বাৰ হয় সো 2 দি ডিভাইড হ'ব 2 2 যা 4 2 1 যা 2 1 টো কি হয় অড নাম্বাৰ হয় আৰু অড নাম্বাৰ থাকিলে কি হ'ব 2 দি ডিভাইড নহয় সো আমি কি ল'ম 3 3 7 যা 21 the 7 কি হয় 7 এটা প্ৰাইম নাম্বাৰ হয় সো আগলা ডিভিজনটো পসিবল নহয় সো 336 এর ফ্যাক্টরস কিমান হ'ব 2 into 2 into 2 into 2 into 3 into 7 সো 336 এর ফ্যাক্টরস আমি লিখি লওঁ 2 into 2 into 2 into 2 into 3 into 7 the next আমি 54 এর ফ্যাক্টরস খিনি উলিয়াই লওঁ 4 এটা ইভেন নাম্বাৰ হয় সো 2 দি ডিভাইড হ'ব 2 2 যা 4 5 और 4 গলে কিমান থাকিব 1 1 দিলে 14 2 7 যা 14 27 টো কি হয় 2 দি ডিভিজিবল নহয় সো আমি কি কৰিম 3 লম 3 9 যা 27 9 টো আকৌ 3 দি ডিভাইড হয় সো 3 3 যা 9 আৰু 3 টো কি হয় এটা প্ৰাইম নাম্বাৰ হয় সো ফ্যাক্টরস অফ 54 কিমান হ'ব 2 into 3 into 3 into 3 2 into 3 into 3 into 3 ইয়াত আমাৰ HCF কিমান হ'ব এতিয়া যেটো আমাৰ কমন আহে কমন কি কি আছে ইয়াত 2 এটা কমন আছে তাৰ পিছত এটো 3 এটা কমন আছে তাৰ বাহিৰে আমাৰ ইয়াত আৰু একো কমন নাই সো 2 কমনৰ পৰা কিমান আহিব 2 3 3 এটা কমন আছে সো আহিব 3 সো মাল্টিপ্লাই কৰিলে কিমান হ'ব 2 3 যা 6 তা 6 টো কি হয় আমাৰ HCF এটা LCM কিমান হ'ব যেটো আমাৰ কমন আছে কমনৰ পৰা এটা আহিব 2 কমন আছে 2 এটা আহিব 3 কমন আছে 3 এটা আহিব তাৰ পিছত যিবোৰ কমন নাই হেগেটা নাম্বাৰ কি হ'ব ইয়াতে এটাকে মাল্টিপ্লাই হৈ যাব 2 into 2 into 2 আছে 2 into 2 into 2 into 7 into 3 into 3 ইয়াতে গুটিকেটাক মাল্টিপ্লাই কৰিলে কিমান হ'ব 2 3 যা 6 6 2 যা 12 12 2 যা 24 24 2 যা 48 48 into 7 48 into 7 কৰিলে কিমান হ'ব 7 8 যা 56 7 4 যা 28 2 9 30 31 32 33 336 the 336 into 3 কৰিলে কিমান হ'ব 6 3 যা 18 8 1 remainder 3 3 যা 9 plus 1 10 0 1 remainder 3 3 যা 9 plus 1 10 এতিয়া আকৌ কি হ'ব 1008 আকৌ কি হ'ব multiply with 3 8 3 যা 24 300 plus 2 2 হ'ব 300 31 যা 3 সো আমাৰ LCM কিমান আহিলে 3024 আমি লিখিব পাৰো 3024 এটা নেক্সট আমি কি কৰিম আমি কৰিম এতিয়া ভেৰিফাই কিহৰ কৰিম যে LCM into HCF equal product of two numbers ঠিক আছে সো ইয়াত আমাৰ LCM কিমান আছে 3024 HCF কিমান আছে 6 product of two numbers কিমান হ'ব 336 into 54 এটা 3024 into 6 কৰিলে কিমান হ'ব 3024 into 6 6 4 24 2 remainder 6 2 12 13 14 4 1 remainder 600 plus 1 থাকিব 1 6 3 যা 18 সো আমি কিমান পালো 18144 18144 equal এতিয়া 336 into 54 336 into 54 6 4 যা 24 4 3 যা 12 plus 2 13 14 4 1 remainder
4 3 जा 12 plus 1 13 5 6 जा 30 0 3 remainder 5 3 जा 15 16 17 18 8 1 remainder 5 3 जा 15 plus 1 16 4 4 8 9 10 11 1 1 remainder 6 7 8 1 আমি কি বলো 18144 18144 সো এটা আমি চাব পাৰিছো যে বোথ সাইড কি হৈছে ইকুৱেল আৰু বোথ সাইড ইকুৱেল হলে কি হ'ব এটো ভেৰিফাই হ'ব সো হেন্স ভেৰিফাইড এটো হৈ গ'ল আমাৰ 3 নম্বৰ কোৱেশ্চনৰ আনসাৰ